নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ ইতিহাসত আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। নিজৰ ব্যৰ্থতা লুকাবলৈ যিকোনো সময়ত ইভেন্ট পাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে অৰিজিনেল ভোট চুৰ হৈছে কংগ্ৰেছ, বিজেপি নহয়। এইবাৰ অৰিজিনেল ভোট চুৰ হৈছে কংগ্ৰেছ, এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। এবাৰ উচ্ছেদস্থলীত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। এবাৰ বিহাৰৰ মহিলাই খেদি পঠিয়াইছে বুলডোজাৰ। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজতে এবাৰ দেখিবলৈ পোৱা গৈছে উত্তেজিত মহিলাই বিহাৰত খেদি পঠিয়াইছে বুলডোজাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এবাৰ গ্ৰেপ্তাৰ কৰা হ'ব ডনাল্ড ট্ৰাম্পক। গ্ৰেপ্তাৰ কৰা হ'ব সন্ত্ৰাসী ডনাল্ড ট্ৰাম্পক। এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ বিষয়াই ট্ৰাম্পৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ। ইৰাণত অশান্তি বিয়পোৱা ডনাল্ড ট্ৰাম্পে ভুগিব লাগিব পৰিণাম। গুৰুত্বপূৰ্ণ খবৰ, ইৰাণত অশান্তি বিয়পোৱা ডনাল্ড ট্ৰাম্পে এতিয়া পৰিণাম ভুগিব লাগিব। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি অপহৰণৰ দৰে ট্ৰাম্পৰো হ'ব লাগে অপহৰণ। আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এক বিবৃতিৰ জৰিয়তে ট্ৰাম্পৰ গ্ৰেপ্তাৰৰ কথা উল্লেখ ইৰাণৰ বিষয়া হাছান ৰহিমপুৰ আজগাদীৰ গ্ৰেপ্তাৰৰ ভাবুকি ডনাল্ড ট্ৰাম্পক। ট্ৰাম্পৰ লগতে গ্ৰেপ্তাৰ কৰিব লাগে ট্ৰাম্পৰ পত্নীকো। ইৰাণৰ বিষয়া হাছান ৰহিমপুৰ আজগাদীৰ গ্ৰেপ্তাৰৰ ভাবুকি ডনাল্ড ট্ৰাম্পক। আন এটা ডাঙৰ খবৰ হৈছে পুৱাই ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। সঘনাই ভূমিকম্প এতিয়া চিন্তিত কৰি পেলাইছে দেশবাসীক। এটা ব্ৰেকিং নিউজ, পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। এইবাৰ ভূমিকম্প অভিকেন্দ্ৰ হৈছে নলবাৰী। পুৱাই নামনি অঞ্চলত জোকাৰি গৈছে এক মৃদু ভূমিকম্পই। নলবাৰীৰ লগতে ৰাজ্যৰ কেইবাটাও অঞ্চলত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। নৱবৰ্ষৰ প্ৰথম মাহৰ এয়া তৃতীয়টো ভূমিকম্প। ইয়াৰ পূৰ্বে আন দুটা ভূমিকম্পই কঁপাই গৈছে ৰাজ্য, আৰু এইবাৰ নৱবৰ্ষৰ এয়া হৈছে তৃতীয়টো ভূমিকম্প। বিশেষজ্ঞৰ সতৰ্কবাণীৰ মতে ৰাজ্যত এটাৰ পিছত আন এটা ভূমিকম্পৰ কম্পন। বৰ ভূমিকম্পৰ আগজাননীক লৈ এতিয়া ৰাজ্যজুৰি সতৰ্কতা জাৰি কৰা হৈছে। ভূমিকম্পৰ ৰিক্টাৰ স্কেল আছিল 2.9। পুৱাই ৰাজ্যত 2.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে। আমি জনাই গৈছো সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, অখিল গগৈৰ সৈতে হাত মিলাব এইবাৰ শ্বেৰমান আলী আহমেদে। অহা 11 জানুৱাৰীত ৰাইজৰ দলত যোগদান কৰাৰ সম্ভাৱনা বাগবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত হ'ব এক ভয়াৱহ পৰিস্থিতি, ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি। এবাৰ ধুবুৰীৰ প্ৰতিটো সমষ্টিতে হ'ব মাধমাৰ। ধুবুৰীত কিমান মাৰপিট হয় তাৰ কোনো ঠিক নাই। এবাৰ ধুবুৰীত হুলস্থুল হৈ মানুহ থাকিব নোৱাৰা অৱস্থা হ'ব। ধুবুৰীত হুলস্থুল হৈ মানুহ থাকিব নোৱাৰা অৱস্থা হ'ব। কি ক'ত হয়, কিমান অফিচ ভঙা যায় সময়ত গম পাব। কংগ্ৰেছৰ টিকট ক্ৰয় প্ৰসংগত মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ মন্তব্য। কংগ্ৰেছে 23টাকৈ সমষ্টিত 3-4 কোটিকৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। একোটা সমষ্টিত 3-4 জনৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, নতুন দৰমহা আয়োগৰ নীতিৰে এবাৰ দৰমহা পাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নৱনিযুক্ত প্ৰাৰ্থীয়েও। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰ মেধাক লৈ ৰাজনীতি এবাৰ 90% মুছলমান শিক্ষাৰ্থীয়ে আসন পোৱাৰ পাছতেই বন্ধ কৰি দিয়া হৈছে মেডিকেল কলেজ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 90% মুছলমান শিক্ষাৰ্থীয়ে আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল। জম্মুৰ মাতা বৈষ্ণো দেৱী ইনষ্টিটিউটক লৈ ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন হৈছে। জম্মুত নৱস্থাপিত MBBS কলেজৰ 42খন আসন লাভ মুছলমান শিক্ষাৰ্থীৰ। কেৱল 8খন আসন লাভ কৰিছিল হিন্দু আৰু শিখ শিক্ষাৰ্থীয়ে। 50খন আসনযুক্ত কলেজখনত প্ৰথমবাৰলৈ হৈছিল নামভৰ্তিৰ প্ৰক্ৰিয়া আৰু তাৰ পাছতেই সম্পূৰ্ণ প্ৰক্ৰিয়া অবৈধ বুলি আৰম্ভ হৈছিল প্ৰতিবাদ। 60টাকৈ হিন্দুত্ববাদী দল সংগঠনে কলেজখন বন্ধৰ আহ্বান জনাইছিল। হিন্দু সংগঠনৰ প্ৰতিবাদত খেও মানি বন্ধ হ'ল কলেজখনৰ নামভৰ্তি। স্বীকৃতি বাতিল কৰি দিছে নেশ্যনেল মেডিকেল কমিছনে। জম্মুৰ মেডিকেল কলেজৰ স্বীকৃতি বাতিলক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। সম্পূৰ্ণ প্ৰক্ৰিয়া ৰাজনীতিকৰণৰ আখ্যা একাংশ দল সংগঠনৰ। ইফালে মুছলমান শিক্ষাৰ্থীয়ে বৃহৎ আসন পোৱাৰ বাবে এই সিদ্ধান্ত বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বৰে পৰা কলেজখনক লৈ হিন্দুত্ববাদী সংগঠনে উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে। মুছলমানৰ প্ৰতি আক্ৰোশমূলক স্থিতিৰ বাবেই বিজেপিৰ সিদ্ধান্ত অভিযোগ উত্থাপন হৈছে। আমি জনাই গৈছো সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এবাৰ মাছ ক্ৰয়ৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক, কিয়নো বজাৰৰ থলুৱা মাছতে ওলাইছে আপুনি বৰবিহ। মাছৰ নামত আপুনি বৰবিহ খাইছে নেকি, এয়া আপুনি চিন্তা কৰক। বজাৰৰ পৰা মাছ ক্ৰয়ৰ পূৰ্বে এবাৰ দুবাৰ নহয়, 1000 বাৰ আপুনি ভাবক, 1000 বাৰ চিন্তা কৰক। লোকেল বুলি বিক্ৰী কৰা মাছতে ওলাইছে এতিয়া বৰবিহ। মাছত ধৰা পৰিছে বিষাক্ত সীহ। ভাঙোন বৰিয়লা মাছত ওলাইছে বিষাক্ত সীহ। পুঠি, কাৱৈ, গৰৈ, শিঙৰা, মিছা মাছতো বিষাক্ত সীহ ধৰা পৰিছে। ভাঙোন মাছত জোখতকৈ অধিক পৰিমাণৰ বিষাক্ত পদাৰ্থ। শিশু, বৃদ্ধ তথা গৰ্ভৱতী মহিলাৰ বাবে অতি ভয়াৱহ এই সীহ। মহানগৰীৰ মাছৰ বজাৰত জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিছে সীহ। আপুনি মাছৰ নামত বৰবিহ খাইছে নেকি? আপুনি মাছ কিনোতে আপুনি 1000 বাৰ চিন্তা কৰক। পেহলি ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আৰু এটা পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ চেলেঞ্জ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে চেলেঞ্জ দিছে যে উজনিত হিমন্ত বিশ্ব শৰ্মাৰ ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ ৰজা। নিজকে উজনিৰ ৰজা আখ্যা দি এইবাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে বিধায়ক অখিল গগৈয়ে। জনাই আছো পৰৱৰ্তী খবৰ। কাইলৈ কংগ্ৰেছত যোগদান কৰিব শক্তিশালী সংখ্যালঘু নেতা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। এটা পলিটিকেল ব্ৰেকিং নিউজ। ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰৰ। কাইলৈ কংগ্ৰেছত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছত যোগ দি প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আমছু ৰেজাউল কৰিম চৰকাৰে। সংখ্যালঘুৰ মাজত খুবেই জনপ্ৰিয় আছিল ৰেজাউল কৰিম চৰকাৰ। নামনি অসমৰ সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰৰ। কাইলৈ কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ। পৃথিৱীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক এই নৰপিশাচকেইটাক। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। নৰপিশাচকেইটাক পৃথিৱীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। বুকুত একুৰা জুই লৈ এইদৰে মন্তব্য কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। নৰপিশাচকেইটাৰ বিৰুদ্ধে এয়া অসমবাসীৰ যুঁজ। এই যুঁজৰ ন্যায়েৰে আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব। অসমবাসীয়ে নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে ন্যায়ৰ বাবে আশা কৰিব।
আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে। দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব আছে। জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আবেগ আৰু অভিমান। যুঁজখন হত্যাকাৰী নৰপিকাচকেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ। বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ সহায় আৰু সাহস হৈ থাকক সকলো। ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক। জুবিনৰ ন্যায়ক লৈ কেবিনেটৰ সিদ্ধান্তৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জনাই আছো পৰৱৰ্তী খবৰ। পুনৰ ঋণৰ বোজা বাঢ়িব অসমবাসীৰ। অহা 13 জানুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। এবাৰ ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। পৰৱৰ্তী হৈছে ৰাজ্যত হৈ থকা উচ্ছেদৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন। উচ্ছেদৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন বিধায়ক আব্দুল আজিজ। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি মন্তব্য প্ৰাক্তন বিধায়কগৰাকীৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। বিজেপি নহয়, কংগ্ৰেছে অৰিজিনেল ভোট চোৰ। কংগ্ৰেছে দলহে আৰম্ভ কৰিছিল ভোট চুৰি। কংগ্ৰেছ দলেহে আৰম্ভ কৰিছিল ভোট চুৰি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। স্বাধীন ভাৰতৰ নাগৰিকে চৰ্দাৰ বল্লভভাই পেটেলকহে বিচাৰিছিল প্ৰধানমন্ত্ৰী হিচাপে। বল্লভভাই পেটেলৰ স্থানত জৱাহৰলাল নেহৰু কেনেকৈ হ'ল প্ৰধানমন্ত্ৰী? প্ৰয়াত জৱাহৰলাল নেহৰুৰ দিনতেই হৈছিল ভোট চুৰি। ভোট চুৰিৰ অভিযোগক লৈ পুনৰ প্ৰত্যুত্তৰ এইবাৰ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ নতুবা অখিল গগৈ ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হ'ল নেকি? ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এয়া ডাঙৰ প্ৰশ্ন। বিজেপি নহয়, কংগ্ৰেছহে অৰিজিনেল ভোট চোৰ। আন এটা খবৰ হৈছে অসমৰ মহিলাৰ বাবে যিমান কাম কংগ্ৰেছে কৰিছে সিমান বিজেপিয়ে কৰিব পৰা নাই। মহিলাসকলক ঘৰৰ পৰা উলিয়াই অনা ব্যক্তিগৰাকী হৈছে তৰুণ গগৈ। আজি মহিলাসকলে নিজকে সুৰক্ষিত বুলি নাভাবে। গৌৰৱ গগৈ মন্তব্য কৰিছে, অসমৰ মহিলাৰ বাবে যিমান কাম কংগ্ৰেছে কৰি থৈ গৈছে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যি কাম কৰি গৈছে সেই কাম আজিলৈকে বিজেপিয়ে কৰিব পৰা নাই। মহিলাসকলক ঘৰৰ পৰা একমাত্ৰ উলিয়াই আনিছিল একমাত্ৰ ব্যক্তিগৰাকী আছিল তৰুণ গগৈ। এইদৰে কেইবাটাও ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই। কাইলৈ কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই। গুৱাহাটীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত। বৃহৎ সমৰ্থকসহ গুৱাহাটীত বাহৰ পাতিছেহি শংকৰজ্যোতি বৰুৱাই। দীৰ্ঘদিন ধৰি আছুৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শংকৰজ্যোতি বৰুৱাই। দুলীয়াজানৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা। বিজেপি দলত যোগদান কৰাৰো চৰ্চা চলিছিল প্ৰাক্তন নেতাগৰাকীৰ। জল্পনাৰ উৰ পেলাই কংগ্ৰেছত চামিল হোৱাৰ যুঁজা আৰম্ভ শংকৰজ্যোতিৰ। কাইলৈ কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই। পৰৱৰ্তী খবৰ। পৰৱৰ্তী লোকপিয়লত অসমত বাংলাদেশী মুছলমানৰ জনসংখ্যা হ'ব 40%। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী নাওবৈচাৰ সচেতন ৰাইজে। তেওঁ কয় যে পৰৱৰ্তী লোকপিয়লত অসমত বাংলাদেশী মুছলমানৰ জনসংখ্যা হ'ব 40%। আন এটা খবৰ হৈছে ডনাল্ড ট্ৰাম্পৰ হুংকাৰ, ভাৰতৰ বিৰুদ্ধে আৰোপ কৰিব 500% শুল্ক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্যাপক নিষেধাজ্ঞাৰ এখন বিধেয়কত অনুমোদন জনাইছে। ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰখাৰ বাবে এই বিধেয়কত ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰী 500%লৈকে শুল্ক আৰোপ কৰা হ'ব পাৰে, যি পদক্ষেপে আমেৰিকা ভাৰতৰ বাণিজ্যিক সম্পৰ্কক উল্লেখনীয়ভাৱে পতন ঘটাব। আমেৰিকাৰ সাংসদ ৰিচাৰ্ড
ব্লুমেন্থেলৰ সৈতে এই বিল উত্থাপন কৰা লিণ্ডচি গ্ৰাহামৰ মতে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ বাবে পুঁজি সংগ্ৰহত বাধা দিবৰ বাবেই এই ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হৈছে। সেয়েহে ৰাছিয়াৰ কম দামী তেল ক্ৰয় কৰা ৰাষ্ট্ৰবোৰক লক্ষ্য কৰি লোৱা হৈছে আৰু তেওঁ বিশেষভাৱে ভাৰত, চীন আৰু ব্ৰাজিলৰ নাম লৈ কয় যে এই আইনৰ অধীনত এইকেইখন দেশে হেঁচা পাব। যদি ৰাছিয়াৰ হৈ কাম কৰা দেশে ইউক্ৰেইনৰ সৈতে এখন শান্তি চুক্তিৰ বাবে আলোচনা কৰিবলৈ অমান্তি হয়, তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই বিধেয়কৰ অধীনত কমেও 500% শুল্ক আৰোপ কৰিব। যদি যিকোনো শান্তি চুক্তি উলংঘন কৰা হয়, ৰাছিয়াই নতুনকৈ সামৰিক কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে বা ইউক্ৰেইন চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে এনে ব্যৱস্থা পুনৰ আৰোপ কৰা হ'ব। আন এটা খবৰ হৈছে ভোটাৰ তালিকাক লৈ উত্তপ্ত ৰাজ্যিক ৰাজনীতি। বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি সৰব হৈ পৰিছে এতিয়া কংগ্ৰেছ। অসমৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াক লৈ শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধী শিবিৰ এতিয়া সৰব হৈ পৰিছে। অখিল গগৈৰ পাছত এইবাৰ পদে কংগ্ৰেছেও বিজেপিৰ বিৰুদ্ধে ভোটাৰ তালিকাৰ হেতালি খেলাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে অভিযোগ কৰে যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে এক অনলাইন বৈঠকৰ জৰিয়তে দলটোক সমৰ্থন নকৰা ভোটাৰৰ নাম নিৰ্বাচনী তালিকাৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গগৈয়ে কয় যে এয়া দেশৰ সাংবিধানিক অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ। এই বিষয়ত নিৰ্বাচন আয়োগৰ মৌনতাক সমালোচনা কৰি তেওঁ ইতিমধ্যেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ কথা সদৰি কৰিছে। একেটা প্ৰসংগতে বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাই এখন সংবাদমেল যোগে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচনী আয়োগক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে অসমত চলি থকা বিশেষ সাৰাংশ সংশোধন প্ৰক্ৰিয়াক ব্যাপক অনিয়ম সংঘটিত হৈছে, যিটো ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যতো দেখা গৈছিল। ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰে যে এজন ব্যক্তিক একাধিক ভোটাৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ দি নিৰ্বাচন আয়োগে নিজৰে নিয়ম উলংঘা কৰিছে আৰু প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এক পৰিকল্পিত প্ৰচেষ্টা চলোৱা হৈছে। সমান্তৰালভাৱে ৰিপুণ বৰাই অভিযোগ উত্থাপন কৰে যে ৰাজনৈতিক হেঁচাত বহু বুথ লেভেল অফিচাৰক সলনি কৰা হৈছে আৰু গুৱাহাটীৰ দিছপুৰৰ দৰে স্থানত ভোটাৰ তালিকাৰ পৰা সমগ্ৰ পৰিয়াল নিৰুদ্দেশ হোৱাৰ বিপৰীতে বহু অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই সমগ্ৰ বিতৰ্কৰ পাছত কংগ্ৰেছ দলে 9 জানুৱাৰীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এক বিতং স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। লগতে বিজেপিৰ এই বিতৰ্কিত অনলাইন বৈঠকৰ ভিডিঅ' কনফাৰেন্সৰ ফৰেনচিক তদন্তৰ দাবী জনোৱাৰ লগতে এক বিৰোধী প্ৰতিনিধি দলে অতি শীঘ্ৰেই নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰিব বুলি জানিব পৰা গৈছে।